আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথমতে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ ছাত্ৰ-ছাত্ৰীক আমাৰ পৰিয়ালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজ্যৰ আটাইবোৰ পৰীক্ষা কেন্দ্ৰতে সঠিক সময়ত ছাত্ৰ-ছাত্ৰীসকলে নীতি নিৰ্দেশনাৰ মাজেৰে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰে। নলবাৰী জিলাৰ ৰাজকদমতল সন্ধ্যা হাইস্কুলতো সুকলমে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰে। পৰীক্ষা কেন্দ্ৰটোত মুঠ 115 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়। উল্লেখ্য, ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশদ্বাৰত সম্পূৰ্ণ নিৰীক্ষণ কৰা হয়। আমার HSLC পরীক্ষার প্রথম দিন আর 2024-25 বর্ষর এই প্রথম দিনের HSLC পরীক্ষার আমার ইতিমধ্যে আমার শুভারম্ভণি করা হয়েছে। ছাত্রছাত্রীসকলক সরকারি নির্দেশনা অনুসরি আমি আমার সেন্টারের যে দুয়ারদলি এই দুয়ারদলিতে আমি সম্পূর্ণ নিরাপত্তাৰে চেক কৰি আমি ভিতৰত প্ৰৱেশ কৰিবলৈ এইমাত্ৰ আমি দিছোঁ। গতিকে আমাৰ এই যিটো পৰীক্ষা কেন্দ্ৰটো প্ৰতি বছৰে আমি সুচাৰুৰূপে ইয়াৰ যিখিনি কৰণীয় কাৰ্য আমি কৰি আহিছোঁ। গতিকে এইবুলিও আমি সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনা অনুসৰি আমি আমাৰ কামখিনি কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। গতিকে অইনবেলিৰ দৰে নিশ্চয় এইবেলিও আমাৰ পৰীক্ষা কেন্দ্ৰৰ যিটো আমাৰ পৰীক্ষা পৰিচালনাৰ যিটো কাৰ্যসূচী আমাৰ সুন্দৰভাৱে সমাপন হ'ব বুলি আশা কৰিছোঁ। এইখিনিয়ে মোৰ ক'ব লগা। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.